স্বাগতম জ্যোতিৰেখা একাডেমীলৈ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 6ৰ ইংৰাজী বিষয়ৰ লেচন নম্বৰ 5 এ হলিডে ইন দিল্লী এই পাঠটিৰ অসমীয়া ভাঙনিটো দিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে ভিডিঅ'টো চাব। মই পাঠটি পঢ়ি গৈছোঁ। এ হলিডে ইন দিল্লী। হলিডে মানে তোমালোকে বুজি পোৱা, হলিডে মানে হ'ল বন্ধৰ দিন। এ হলিডে এটা বন্ধৰ দিন ইন দিল্লী। দিল্লীত এটা বন্ধৰ দিন। এটা বন্ধৰ দিনত মানে দিল্লী ভ্ৰমণ। ডু ইউ ৰিকগনাইজ দ্য পিকচাৰ্ছ গিভেন বিলো? ডু ইউ ৰিকগনাইজ তোমালোকে চিনি পাইছানে? ৰিকগনাইজ শব্দটোৰ অৰ্থ হ'ল চিনি পোৱা। দ্য পিকচাৰ্ছ গিভেন বিলো তলত দিয়া ছবিবোৰ। দে আৰ অল প্লেচেছ অফ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ and tourist interest in Delhi. They are all places of historical importance. এই সকলোবোৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই and tourist interest in Delhi. আৰু এই গোটেইকেইটা বস্তু যিহেতু দিল্লীত অৱস্থিত, গতিকে দিল্লীত যেতিয়া পৰ্যটকসকল যায় তেতিয়া এইকেইটা বস্তুৰ আকৰ্ষণত যায়। Their names are given in jumbled order. এই ছবিবোৰৰ তলত বিশৃংখলিতভাৱে শব্দবোৰ আখৰবোৰ দি থোৱা আছে, বৰ্ণবোৰ। তাৰ পৰা তোমালোকে কি কৰিব লাগে? ৱৰ্কিং ইন পেয়াৰ্ছ ফাইণ্ড আউট দেয়াৰ নেমছ এণ্ড ৰাইট দেম ইন দ্য স্পেচ গিভেন বিলো। ৱৰ্কিং ইন পেয়াৰ্ছ মানে দলত তোমালোকে লগ লাগি ফাইণ্ড আউট বিচাৰি উলিওৱা দেয়াৰ নেমছ সিহঁতৰ নামবোৰ এণ্ড ৰাইট দেম ইন স্পেচ গিভেন বিলো, ইন দ্য স্পেচ গিভেন বিলো। আৰু তলত দিয়া খালী ঠাইত সেই শুদ্ধ শব্দটো ছবিখনৰ তলত জাম্বুল ৱৰ্ডৰ পৰা বিচাৰি উলিওৱা শুদ্ধ শব্দটো লিখা। আমি প্ৰথম শব্দটো যদি সজাওঁ তেতিয়া সজালে আমি পাম পাৰ্লিয়ামেণ্ট হাউচ। এই শব্দটো যদি সজাওঁ পাৰ্লিয়ামেণ্ট হাউচ, PARLIAMENT, পাৰ্লিয়ামেণ্ট হাউচ। তাৰ পিছৰ শব্দটো আছে ৰাষ্ট্ৰপতি ভৱন। এইটো শব্দ হ'ব ৰাষ্ট্ৰপতি ভৱন, RASTRAPATIBHAVAN, ৰাষ্ট্ৰপতি ভৱন। নেক্সট শব্দটো আছে ইণ্ডিয়া গেট, INDIAGATE। তাৰ পিছৰ ছবিখনত আছে ৰেড ফৰ্ট। এইটো ৰেড ফৰ্ট, লাল কিল্লা। এইটো লোটাছ টেম্পুল। এইটো কুতুব মিনাৰ। এইকেইটা হ'ল ছবিকেইটা বিশৃংখলিত হৈ থকা বৰ্ণবোৰ সজাই দেখিলে আমি এইকেইটা শব্দ পাম। তাৰপিছতে এতিয়া আমি আচল পাঠটোলৈ আহোঁ। Let us now read about a trip to Delhi by two young children, Rishabh and Rishika. এতিয়া দুটা সৰু ল'ৰা ছোৱালী, য়ং চিলড্ৰেন মানে কম বয়সীয়া ল'ৰা ছোৱালী ঋষভ আৰু ঋষিকাই দিল্লী ভ্ৰমণৰ সময়ত কি হৈছিল, কি ঘটনা ঘটিছিল তেওঁলোকৰ সেই বিষয়ে পঢ়োঁ আহা। It was a lovely October morning. এইটো আছিল সুন্দৰ অক্টোবৰ মাহৰ ৰাতিপুৱা। Delhi is so beautiful, thought Rishabh as he looked out of the window of the speeding bus. স্পিডিং বাছ মানে চলি যোৱা বাছখনৰ, উইণ্ড' মানে খিৰিকী, লুকড আউট মানে বাহিৰলৈ চাই, চলি যোৱা বাছখনৰ খিৰিকীৰে বাহিৰলৈ চাই ঋষভে ভাবিলে দিল্লী ইজ ছ' বিউটিফুল,
দেলহিখন বৰ সুন্দৰ। How he and his sister Rishika had pestered their parents for a holiday trip to Delhi. How he and his sister Rishika, কেনেকৈ সি আৰু তাৰ ভনীয়েক ঋষিকাই had pestered their parents, দেউতাকক খাতিৰ কৰিছিলে for a holiday trip to Delhi, দেলহিত এটা বন্ধৰ দিনত ভ্ৰমণ কৰিবলৈ যোৱাক লৈ। Father, let us go to Delhi for the পূজা holidays. দেউতা, আমি পূজা হলিডেত মানে পূজাৰ বন্ধত দিল্লীলৈ যাওঁ ওলাওক। Rishika had pleaded Rishabh and his mother had fully supported her. ঋষিকাই ঋষভক প্লিডেড মানে আপত্তি কৰিছিল হয় আমিও যাম বুলি, আৰু মাদাৰ হেড ফুল্লি ছাপৰ্টেড হাৰ, মাকেও তাইক সমৰ্থন জনাইছিল। ডোণ্ট চে ন', কেতিয়াও নাযাওঁ বুলি নক'বা। She had her father Rishabh fondly recalled that father had been rather reluctant on that day. দেউতাকক সিহঁতে খাতিৰ কৰিছিলে যে কেতিয়াও নাযাওঁ বুলি নক'ব, আমি দিল্লীলৈ যাওঁ লওক, আৰু দেউতাককো সেইদিনাখন মনত সন্তুষ্টিৰ ভাৱ দেউতাকৰ মনত দেখা পোৱা গৈছিল। হোৱাট এবাউট ইয়'ৰ এক্সামছ ইন নৱেম্বৰ, হি আস্কড, তেখেতে সুধিছিল নৱেম্বৰ মাহত তোমালোকৰ জানো পৰীক্ষা নাই। বাট দে হেড চ এ স্মাইল অন হিজ লিপছ, কিন্তু তেওঁলোকে দেউতাকৰ মুখত এটা হাঁহিহে দেখিছিলে এই কথাষাৰ কওঁতেও। কেনেকুৱা হাঁহি আছিলে বুলি কৈছে, মিচিভিয়াছ স্মাইল। ডোণ্ট ৱৰি ফাদাৰ, ঋষিকা উইল ডু ৱেল, চিন্তা নকৰিব দেউতা, ঋষিকা উইল ডু ৱেল, ঋষিকাই পৰীক্ষা ভাল কৰিব। ঋষভ ৰিকল্ড ছেইং ডেট চ' উইল আই, ঋষভে দেউতাকক মনত পেলাই দিছিল যে ঋষিকাই পৰীক্ষাত ভাল কৰিব আৰু মোৰো ভাল হ'ব। দেয়াৰ মাদাৰ টু ৱাজ অন দেয়াৰ ছাইড এণ্ড আল্টিমেটলি ফাদাৰ হেড এগ্ৰিড, সিহঁতৰ মাকো সিহঁতৰ পক্ষতে আছিল আৰু দেউতাকো অৱশেষত কি হৈছিলে, মুঠতে এগ্ৰী হৈছিলে, সন্মত হৈছিলে। উই উইল গ' বাই এয়াৰ ফাদাৰ, আমি আকাশীযানেৰে যাম দেউতা। ঋষিকা হেড প্লিডেড, ঋষিকাই কৈছিল। চে য়েছ এগেইন, আকৌ য়েছ বুলি কওক। অ'কে ছেইড ফাদাৰ উইথ এ মিচিভিয়াছ স্মাইল, দেউতাকে এটা মধুৰ হাঁহি মাৰি কৈছিল যে হ'ব আমি এৰোপ্লেনেৰেই দেলহিলৈ যাম। টিকেটছ ৱেৰ এৰেঞ্জড, এৰোপ্লেনত যাবৰ কাৰণে টিকেটৰ যোগাৰ কৰা হ'ল। 2 rooms ৱেৰ বুকড, 2টা ৰুম বুক কৰা হ'ল। ইন এ গুড হোটেল এণ্ড দ্য ট্ৰিপ চাকড আউট ইন ন' টাইম, এখন ভাল হোটেলত দিল্লীত থকা হোটেলৰ ৰুম বন্দবস্ত কৰা হ'ল, এৰোপ্লেনৰ টিকট কটা হ'ল, তাৰপিছত তেওঁলোকে অতি সোনকালেই দেলহিলৈ যাত্ৰা কৰিলে। 3 days later, 3 দিনৰ পাছত, দে ৱেৰ ইন মেপল ইন এ লভলি হোটেল ইন চাউথ দেলহি, তেওঁলোকে মেপল ইন পালেগৈ। ইন মানে হ'ল হোটেল, যোনবোৰ হোটেলত থকা খোৱা সকলো ব্যৱস্থা থাকে সেইবোৰক ইন বুলি কোৱা হয় ইংৰাজীত। আচ্ছা, তেওঁলোকে থকা হোটেলখনৰ নাম আছিল মেপল ইন, যিখন দেলহিৰ এখন ধুনীয়া হোটেল আছিল। ইট ৱাজ এ নাইচ হোটেল উইথ লেভিছ লঞ্চ এণ্ড ৱণ্ডাৰফুল কমপ্লিমেণ্টেৰী বাফাৰ ব্ৰেকফাষ্ট, হোটেলখনৰ সন্মুখত ফুলৰ দলিচা, তোমালোকে ক'ব পাৰা যে মাটিতে ৰুই দিয়া ফুল নহয়, ঠিক কাৰ্পেটৰ ওপৰত মাটি দি তাৰ ওপৰত বননি সজাই দিয়াটোক লন বুলি কোৱা হয়। তেনেকুৱা লন আছিলে সেই হোটেলখনত, আৰু তাত সুন্দৰ ব্ৰেকফাষ্ট দিয়া হৈছিল। এভৰিথিং এবাউট দেলহি এমাজড ঋষভ এণ্ড স্পেচিয়েলি ঋষিকা, এভৰিথিং এবাউট দেলহি এমাজড ঋষভ,
দেলহিত দেখা সকলো বস্তুৱেই ঋষভক আনন্দ দিছিল, এণ্ড স্পেচিয়েলি ঋষিকা, আৰু ঋষিকাক বিশেষভাৱে আনন্দ দিছিল। দেয়াৰ ৱাজ ছ' মাছ টু চি, তাত চাবলগীয়া বহুত বস্তু আছিল। দ্য হিউজ ষ্ট্ৰাকচাৰ অফ দ্য ৰেড ফৰ্ট এমাজড দেম, ৰেড ফৰ্ট মানে লাল কিল্লাৰ বৃহৎ আকৃতিটোৱে, বৃহৎ আকাৰটোৱে তেওঁলোকক আমোদ দিছিল। ঋষিকা ৰিকগনাইজ দ্য ইণ্ডিয়া গেট, ঋষিকাই ইণ্ডিয়া গেটখনক চিনি পাইছিল। এণ্ড শ্বাউটেড টু হাৰ ফাদাৰ এক্সাইটেডলি, আৰু আনন্দত তাই দেউতাকক চিঞৰি চিঞৰি কৈছিল, লুক ফাদাৰ লুক, দেউতা চোৱা। দেন দিছ মৰ্ণিং দে ৱেৰ অন এ লাক্সাৰী বাছ টু আগ্ৰা, আৰু সেইদিনা আজি ৰাতিপুৱা তেওঁলোক এতিয়া ক'লৈ গ'ল, এখন বিলাসী বাছত আগ্ৰালৈ গ'ল, দিল্লীৰ পৰা। দে কুড নট এফৰ্ড টু মিছ দ্য তাজমহল, আগ্ৰাত তাজমহল আছে, তেওঁলোক দিল্লীলৈ গৈছে যেতিয়া আগ্ৰাৰ তাজমহল নোচোৱাকৈ তেওঁলোক ঘূৰি নাহে। দি বাছ স্পেড অন এণ্ড ঋষভ ফেল্ট ৱণ্ডাৰফুল, দি বাছ স্পেড অন, বাছখন চলিলে, এণ্ড ঋষভ ফেল্ট ৱণ্ডাৰফুল, আৰু ঋষভৰ বৰ আচৰিত লাগিল। ছাডেনলি হি ছ ছামথিং অন দি ফ্ল'ৰ অফ দি বাছ, হঠাতে সি দেখিলে বাছৰ তলত, মানে বাছৰ মজিয়া বুলি কৈছে, ফ্ল'ৰ মানে য'ত বাছখনত মানে আমি উঠি গৈছোঁ, ছিটবোৰ য'ত লগাই থোৱা আছে সেইডোখৰকে ফ্ল'ৰ বুলি কৈছে। আৰু ফ্ল'ৰত সি দেখিলে কি, বিল' হিজ ছিট, তাৰ ছিটৰ তলত, হি বেণ্ট ডাউন এণ্ড পিকড আপ এ ৱালেট লেয়িং অন দ্য ফ্ল'ৰ, সি কোজা হৈ তললৈ মূৰ কৰি এটা বস্তু তুলি আনিলে, সেই বস্তুটো আছিল ফ্ল'ৰত পৰি আছিল, আৰু বস্তুটো আছিলে এটা ৱালেট মানে পইচা থোৱা বেগ, আমি মনি বেগ বুলি কওঁ, পাৰ্চ বুলি কওঁ। ফাদাৰ চিটিং বিচাইড হিম ৱাজ এজ ইউজুৱেল ফাষ্ট এছলিপ, তাৰ কাষতে বহি থকা দেউতাকৰ ফাষ্ট এছলিপ, সম্পূৰ্ণ টোপনি। হি অলৱেজ স্লেপ্ট ইন কাৰ্ছ এণ্ড বাছেছ হুৱাইল ট্ৰেভেলিং, সি মানে দেউতাক বাছ নাইবা গাড়ীত যদি ভ্ৰমণ কৰিবলৈ হয় তেতিয়া তেওঁৰ টোপনি ধৰে। মাদাৰ ন' লংগাৰ গট এম্ব্ৰেছড বাই ফাদাৰ্ছ হেবিট, মাকৰো আকৌ দেউতাকৰ সেই একেই মানে হেবিট, মানে অভ্যাসটো আহি গৈছে। ঋষভ ৱক হিম আপ, ঋষভে তেওঁক জগালে, এণ্ড শ্ব'ড হিম দ্য ৱালেট, আৰু সেই মনি বেগটো দেউতাকক দেখুৱালে। ফাদাৰ, দিছ ৱালেট ৱাজ লায়িং আণ্ডাৰ মাই ছিট, দেউতা, এই ৱালেটটো মোৰ ছিটৰ তলত পৰি আছিল। আই চি, অ'পেন ইট এণ্ড চি ইফ ইউ কেন ফাইণ্ড এনি কাৰ্ড টু ট্ৰেছ দ্য অ'নাৰ, হি ছেইড। আই চি মানে হয়, অ'পেন ইট, এইটো খোলা, এণ্ড চি, আৰু চোৱা, ইফ ইউ কেন ফাইণ্ড, তুমি কেনেবাকৈ পোৱা নেকি, এনি কাৰ্ড টু ট্ৰেছ দ্য অ'নাৰ, অ'নাৰজনৰ নাম ঠিকনা লিখা কিবা কাৰ্ড পোৱা নেকি, হি ছেইড, তেওঁ ক'লে যে তুমি বেগটো খুলি সেই বেগটোৰ যাৰ হেৰাইছে, মানে বেগটোৰ যিজন গ্ৰাহক, সেইজনকে অ'নাৰ বুলি কৈছে, সেই গ্ৰাহকজনৰ কিবা নাম ঠিকনা পোৱা নেকি চোৱা। দেৰ ইজ এ লট অফ মানি ফাদাৰ, ঋষভ ছেইড, ঋষভে ক'লে ইয়াত বহুত টকা আছে দেউতা। ইজ দেয়াৰ, হয় নেকি। দি ৱালেট মাষ্ট বি ৰিটাৰ্ণড, বেগটো তেতিয়া ঘূৰাই দিব লাগিব। চি ইফ ইউ ফাইণ্ড ছামথিং এবাউট দ্য অ'নাৰ, চোৱাচোন তুমি বেগটোৰ গৰাকীজনৰ বিষয়ে কিবা পোৱা নেকি। লুক ফাদাৰ, দেৰ ইজ এ স্লিপ অফ পেপাৰ উইথ এ ফিউ টেলিফোন নাম্বাৰ এণ্ড ওৱান নাম্বাৰ মাৰ্কড এজ মাই নাম্বাৰ, হয় দেউতা, বেগটোত কেইখনমান দেৰ ইজ এ স্লিপ অফ পেপাৰ, সেইটো কাগজ আছে, উইথ এ ফিউ টেলিফোন নাম্বাৰ, তাতে কেইটামান টেলিফোনৰ নম্বৰ আছে, এণ্ড ওৱান নাম্বাৰ মাৰ্কড এজ মাই নাম্বাৰ, আৰু এটা নাম্বাৰত চিন দি থোৱা আছে মোৰ নম্বৰ বুলি। ইনচাইড এ পকেট অফ দি ৱালেট, এই ৱালেটৰ ভিতৰত এটা পকেটত এই কাগজখন পোৱা গৈছে। হি ট'ল্ড হিজ ফাদাৰ, সি দেউতাকক ক'লে। শ্বেল ইউ ৰিং দ্য পাৰ্চন আপ, আমি মানুহজনক ফোন কৰিব পাৰোঁ নেকি। ঋষভ ছেইড,
ঋষভে ক'লে ইউ ট্ৰাই ঋষভ ফাদাৰ ছেইড দেউতাকে ক'লে তুমি চেষ্টা কৰা ঋষভ ডায়েল দি নাম্বাৰ ফ্ৰম হিজ ফাদাৰ্ছ মোবাইল ফোন ঋষভে দেউতাকৰ মোবাইল ফোনৰ পৰা নাম্বাৰটো ডায়েল কৰিলে এ ভইচ ৰিপ্লাইড ইপাৰৰ পৰা এটা মাত শুনা গ'ল উত্তৰ আহিল হেল্ল' ৰাজেশ শৰ্মা ফ্ৰম আগ্ৰা হিয়েৰ ইফালৰ পৰা ক'লে কি মই ৰাজেশ শৰ্মা আগ্ৰাৰ পৰা কৈছোঁ মে আই ন' হু ইজ স্পিকিং মই জানিব পাৰোঁনে কোনে কৈছে হেল্ল' আই এম ঋষভ বৰুৱা মই ঋষভ বৰুৱা ফ্ৰম গুৱাহাটীৰ পৰা কৈছোঁ মাই য়ংগাৰ ছিষ্টাৰ মাই পেৰেণ্ট এণ্ড আই আৰ ট্ৰেভেলিং ফ্ৰম দেলহি টু আগ্ৰা অন এ বাছ মোৰ ভণ্টি মা দেউতা আমি কি কৰিছোঁ আৰু মই আটাইকেইজনে ট্ৰেভেলিং ফ্ৰম দেলহি টু আগ্ৰা অন এ বাছ দেলহিৰ পৰা আগ্ৰালৈ এখন বাছত আহি আছোঁ আই ফাউণ্ড এ ৱালেট আণ্ডাৰ মাই ছিট মোৰ ছিটৰ তলতে মোৰ আসনৰ তলতে মই এটা ৱালেট পাইছোঁ ইজ ইট ইয়ৰ্ছ বাই এনি চান্স এইটো বাৰু আপোনাৰ নেকি য়েছ ইট ইজ হয় সেইটো মোৰেই ইউ ডোণ্ট ন' হাউ ৱৰিড আই ৱাজ তুমি ধৰিব নোৱাৰিবা তুমি অনুমান কৰিব নোৱাৰিবা যে মই কিমান চিন্তাত আছোঁ আই হেড মাই ATM মাই ড্ৰাইভিং লাইচেন্স এণ্ড মাই পান কাৰ্ড ইনচাইড দ্য ৱালেট আৰু সেই ৱালেটটোৰ ভিতৰতে মোৰ ATM কাৰ্ড আছিলে ড্ৰাইভিং লাইচেন্স আছিলে এণ্ড পান কাৰ্ডখনো আছিলে দেয়াৰ ৱাজ চম মনি এজ ৱেল তাতে অলপমান পইচাও আছিলে ঋষভে তেওঁক ক'লে ডেট দে ৱেৰ ভিজিটিং আগ্ৰা যে তেওঁলোকে আগ্ৰা ভ্ৰমণ কৰিব এণ্ড উড বি ষ্টপিং এট তাজমহল এৰিয়া আৰু তেওঁলোক তাজমহল অৱস্থিত হোৱা জেগাডোখৰত সিহঁত ৰ'ব হি গেভ দ্য মেন দি নাম্বাৰ অফ দ্য বাছ তেওঁ মানুহজনক বাছখনৰ নম্বৰটো দিলে হি অলছ' ডেছক্ৰাইবড দ্য কালাৰ এণ্ড মডেল অফ দি বাছ তেওঁ বাছখনৰ ৰং আৰু মডেলটো কেনেকুৱা সেই বিষয়েও মানুহজনক জনালে হি টল্ড মিষ্টাৰ শৰ্মা তেওঁ মিষ্টাৰ শৰ্মাক ক'লে ডেট দে শ্বুড বি ইন আগ্ৰা ইন এন আৱাৰ্ছ টাইম যে তেওঁলোকে এঘণ্টামানৰ ভিতৰতে গৈ আগ্ৰা পাবগৈ ইফ হি কুড কাম আপ টু দ্য টুৰিষ্ট বাছ ষ্টপ নিয়েৰ দ্য তাজমহল তেখেতে টুৰিষ্ট বাছ ষ্টপটোৰ ওচৰত তাজমহলৰ ওচৰত থকা এই বাছ ষ্টপেজটোৰ ওচৰত ৰ'ব পাৰিব নেকি ঋষভ উড হেণ্ড অভাৰ দ্য ৱালেট টু হিম আৰু তাতেই ঋষভে তেওঁক মনি বেগটো হেণ্ড অভাৰ কৰিব মানে গতাই দিব মিন হোৱাইল দে উড কিপ কণ্টেক্ট অভাৰ দ্য মোবাইল ফোন তাৰপিছত তেওঁলোকে মোবাইল ফোনত কথা বতৰা পাতি গৈ থাকিলে যে মই ইমান পালোহি তুমি কিমান পালাহি তেনেকুৱা ধৰণৰ কথা বতৰা ৰাজীৱ শৰ্মা ৱাজ ৱেইটিং উইথ হিজ মোবাইল ফোন ফিক্সড টু হিজ আৰ এট দ্য বাছ ষ্টপ ৰাজীৱ শৰ্মাই মোবাইল ফোন কাণত লগাই তেওঁৰ গাড়ীৰ বাছ ষ্টপেজত ৰৈ আছিল হুৱেন হি ছ দ্য বাছ যেতিয়াই তেওঁক এই চিনাকি দি দিয়া মডেল আৰু কালাৰ দি থোৱা আছিলে বাছখনৰ নাম্বাৰ দি থোৱা আছিলে গতিকে সেই বাছখন যেতিয়া বাছ ষ্টপ পালেগৈ হি ষ্টুড বাই দি ড'ৰ তেওঁ দুৱাৰ মুখত ৰ'লহি হি ইণ্ট্ৰডিউচড হিমছেল্ফ এ য়ং বিজনেছমেন ইন দ্য চিটি তেওঁ নিজকে ইণ্ট্ৰডিউচ কৰিলে মানে চিনাকি দিলে যে তেওঁ চহৰৰ এজন মহানগৰখনৰ দেলহি মহানগৰীৰ এজন ডেকা বিজনেছমেন মানে ব্যৱসায়ী হি ৱাজ ভেৰি হেপী টু গেট দ্য ৱালেট বেক তেওঁ ৱালেটটো ঘূৰাই পাই বৰ সন্তুষ্টি প্ৰকাশ কৰিলে ডোণ্ট ন' হাউ টু থেংক ইউ মই তোমাক কেনেকৈ ধন্যবাদ জনাম ভাবি পোৱা নাই হি ছেইড তেওঁ ক'লে অফাৰিং ঋষভ 1,000 rupees ফ্ৰম দ্য ৱালেট আৰু মনি বেগটোৰ পৰা ঋষভক 1,000 টকা আগবঢ়াই দিলে ঋষভ ৰিফিউজ টু টেক দ্য মনি
ঋষভে টকাখিনি ল'বলৈ অমান্তি হ'ল। He said he was happy that Mr. Sharma had get back the lost wallet. তেওঁ ক'লে, ঋষভে ক'লে যে ঋষভ সুখী হৈছে যিহেতু মিষ্টাৰ শৰ্মাই হেৰুৱা মণিবেগটো ঘূৰাই পাইছে। ৰাজীৱ শৰ্মা থেংক দেম ওৱান্স এগেইন। ৰাজীৱ শৰ্মাই তেওঁলোকক আকৌ ধন্যবাদ জনালে এণ্ড প্ৰমিছ টু কিপ ইন টাচ, আৰু ভৱিষ্যতে তেওঁলোকৰ লগত যোগাযোগ ৰাখিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল। এই পাঠটিৰ অসমীয়া ভাঙনিটো ইমানেই আছিল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা। ধন্যবাদ। আজিলৈ আহোঁ।